নমস্কাৰ, মই ৰাণা গগৈ। আজি অসম বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনত অসম বিধানসভাৰ চৌহদত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সদন 5 মিনিটৰ বাবে স্থগিত ৰখা হয়। শাসক বিৰোধী বিধায়কসকলে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ফটোত মাল্যাৰ্পণ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পুষ্পাঞ্জলিৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পাছতে সদনৰ কাম কাজ আৰম্ভ হয়। সদনৰ মজিয়াত আজি হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিখনৰ সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াইছে। অৰুণোদয় আঁচনিখন 2 অক্টোবৰৰ পৰা কাৰ্যক্ষম হ'ব। 2 নৱেম্বৰৰ প্ৰথম কিস্তি ধন জমা হ'ব বুলি মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই। তাৰোপৰি প্ৰতিটো সমষ্টিত প্ৰায় 15,000 হিতাধিকাৰীয়ে যথেষ্ট উপকৃত হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে। লগতে এই আঁচনিখনৰ ক্ষেত্ৰত কোনোবাই যদি ভুল তথ্য দাঙি ধৰে তেতিয়াহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। লগতে অতি শীঘ্ৰে এই সুবিধাও কৰ্তন হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। আৰু এই অৰুণোদয় আঁচনিখনৰ জৰিয়তে কোন হিতাধিকাৰীয়ে কেনেধৰণে লাভ কৰিব আৰু কেতিয়াৰ পৰা এই অৰুণোদয় আঁচনিখন কাৰ্যক্ষম হ'ব, কি উত্থাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই এই অৰুণোদয় আঁচনিখনৰ সন্দৰ্ভত সবিশেষ আগবঢ়াইছে। তাৰমানে এক প্ৰকাৰ ক'ব গ'লে বিধৱা পেঞ্চন লাভ কৰা প্ৰতিটো ঘৰেই এই আঁচনিৰ স্বয়ংক্ৰিয় হিতাধিকাৰী। তাৰমানে ফাৰ্ষ্ট চাৰ্জ এই আঁচনিখনৰ প্ৰথম অধিকাৰ আছে যিসকল পৰিয়ালে দুখ আৰু কষ্টৰ মাজতো বিধৱা মহিলা এগৰাকীক ৰক্ষণাবেক্ষণ দিছে, তেখেতৰ শ্ৰীবৃদ্ধিত সহায় কৰিছে। গতিকে আমি সমষ্টিত গ'লে জানোৱেই যে এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে, এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে, এইঘৰ মানুহৰ ঘৰত বিধৱা মহিলা আছে। গতিকে প্ৰথম চিলেকশ্যন সম্পূৰ্ণ হৈ গ'ল। দ্বিতীয় আহিলে যে মোৰ ঘৰত অবিবাহিতা ছোৱালী আছে, ককায়েক ভায়েকৰ নিজৰ পৰিয়াল হৈছে, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী আছে, তাৰ মাজতো পৰিয়ালটোৱে এগৰাকী অবিবাহিতা মহিলাক সংস্থাপন দিছে, লগত ৰাখিছে, পৰিয়ালৰ সদস্য হিচাপে তেওঁৰ সমৃদ্ধিত সহায় কৰিছে। গতিকে সেই পৰিয়ালটো কৃতজ্ঞতাযোগ্য। গতিকে সেই পৰিয়ালটোৱে সমাজৰ কৃতজ্ঞতা হিচাপে অৰুণোদয় আঁচনি লাভ কৰিব। তৃতীয়তে এটা পৰিয়ালত এজন দিব্যাংগ ব্যক্তি থাকিলে মাক দেউতাকৰ কিমান কষ্ট হয় তাক আমি অনুভৱ কৰোঁ। গতিকে তৃতীয় এই আঁচনিত অধিকাৰ হ'ল যে যিসকলৰ ঘৰত দিব্যাংগ ব্যক্তি আছে। ফৰ্থ অধিকাৰ আহিলে যে যাৰ ঘৰত দিব্যাংগ ব্যক্তি থাকিলে, আৰু ফৰ্থ থাকিলে যে যাৰ ঘৰত মহিলা এগৰাকীক মই বেলেগলৈকে বিয়া দিছিলোঁ কিন্তু শহুৰ বা শাহুৰেকৰ ঘৰত থাকিব নোৱাৰিলে, হয় বিবাহ বিচ্ছেদিত হ'ল, নহ'লে নিজে নিজে ঘৰত গুচি আহিলে। আমাৰ গাঁৱলীয়া ভাষাত কেতিয়াবা কয় যে গিৰিয়েকে ঘৰত খেদি দিলে, যদিও শব্দটো কেতিয়াও সমৰ্থনযোগ্য নহয়, মই বুজাবৰ কাৰণে কৈছোঁ। গতিকে এই 5টা ক্ৰাইটেৰিয়া ফুল কৰাৰ লগে লগে মোৰ 15,000 বেনিফিচিয়াৰী হৈয়ে গ'ল সমষ্টি।